তোমালোকে আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈ আছা নেকি? যদি তোমালোকে আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈ আছা তেতিয়াহ'লে এইটো ভিডিঅ তোমালোকৰ উদ্দেশ্যে, কাৰণ আজি আমি এই ভিডিঅটোৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছো। তোমালোকে যদি ভিডিঅটো শেষলৈকে চোৱা, মই ভাবো মাত্ৰ 4-5 মিনিটৰ ভিতৰত তোমালোকে মেট্ৰিক পৰীক্ষাত 5 নম্বৰ পাবলৈ সক্ষম হবা, আৰু সেইটো হৈছে ৰিপোৰ্ট ৰাইটিংৰ জৰিয়তে। আমি কিন্তু ভাবি লওঁ ৰিপোৰ্ট ৰাইটিংটো বহুত কঠিন, বহুত টান, নিজে মেকিং কৰি সেন্টেন্স লিখিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰকৃততে আচল কথা এনেকুৱা নহয়। তো মই আজি তোমালোকক যি টিপছ আৰু গাইডলাইন ইয়াত দেখুৱাম, বুজাই দিম, তোমালোকে জাষ্ট এই গাইডলাইনখিনি টিপছখিনি তোমালোকে মনত ৰাখিবা আৰু ফলো কৰি যাবা। একো মুখস্থ কৰাৰ দৰকাৰ নাই। মই কৈছো নহয়, মাত্ৰ 4-5 মিনিটত 5 নম্বৰ 100% পাবা। ঠিক আছে, বলা আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ টপিক হৈছে আমাৰ ৰিপোৰ্ট ৰাইটিং। কি ৰিপোৰ্ট ৰাইটিং? ৰিপোৰ্ট ৰাইটিং বুলি ক'লে কি বুজো আমি? এই কনচেপ্টটো আমি প্ৰথমে বুজি ল'ব লাগিব, হয়নে নহয়? ৰিপোৰ্ট বিশেষকৈ কোনো ইভেন্ট, প্ৰগ্ৰেম, কোনো এক্সিডেণ্ট, কোনো দুৰ্ঘটনা যি হয় সেই বিষয়ে আমি যেতিয়া তথ্য যুগুত কৰোঁ, আৰু সেই তথ্যটো এজন ব্যক্তিয়ে যুগুত কৰে, যাক আমি ৰিপৰ্টাৰ বুলি কওঁ, সাংবাদিক বুলিও ক'ব পাৰোঁ, হয়নে নহয়? তেখেতে সেই ঘটনাটো লিখি বাতৰি কাকতত বা মিডিয়াত প্ৰকাশ কৰে। সেই ধৰণটোকেই ৰিপোৰ্ট ৰাইটিং বুলি কোৱা হয়। অ'কে, তো আমি ইয়াৰ ডিটেইলছ বুজিম আৰু লিখাৰ যি পেটাৰ্ণ সেইটো বুজিম। অ'কে, চ' বলা আমি এতিয়া ষ্টেপ বাই ষ্টেপ ৰিপোৰ্ট কেনেকৈ লিখিব লাগে সেইটো বুজিম। অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ, প্ৰথম কাম আমি যে ৰিপোৰ্ট লিখিম, ৰিপোৰ্ট এটাত যিটো আমাৰ ষ্ট্ৰাকচাৰ, গাঁথনি, আমি কিহৰ পিছত কি লিখিম সেই কথাখিনি আমি বুজি ল'ব লাগিব। প্ৰথম হৈছে চোৱা, ৰিপোৰ্ট ৰাইটিঙৰ যিটো ষ্ট্ৰাকচাৰ অফ এ ৰিপোৰ্ট। 1 নম্বৰ কথা চোৱা, ইয়াতে প্ৰথম আহিব আমাৰ টাইটেল বা হেডলাইন আহিব আমাৰ প্ৰথম। এই টাইটেলটো আমাৰ হ'ব লাগিব একদম শৰ্ট এণ্ড কেচি, চমু হ'ব লাগিব, আৰু এইটো হ'ব লাগিব আকৰ্ষণীয়, চকুত লগা, বুজি পাইছা নাই? তেনেকুৱা হ'ব লাগিব। ইয়াত এক্সাম্পল দিছো চোৱা, এ ৰোড এক্সিডেণ্ট। বিষয়বস্তুটো এটা হেডলাইন এইটোৱেই যে এ ৰোড এক্সিডেণ্ট, একদম চমু আৰু কেচি। আৰু এটা ইয়াত দিয়া হৈছে, দুটা এক্সাম্পল দিয়া হৈছে চোৱা, ট্ৰি প্লান্টেশ্যন প্ৰগ্ৰেম। অ'কে, ইয়াত ট্ৰি প্লান্টেশ্যন প্ৰগ্ৰেম, দুটা এক্সাম্পল মই টাইটেল বা হেডলাইনৰ দিছো। এনেকুৱা হ'ব লাগিব আমাৰ টাইটেল বা হেডলাইন। এইটো হৈছে প্ৰথম কাম ৰিপোৰ্ট ৰাইটিঙৰ। আৰু এইখিনি আমি ক'ৰ পৰা লিখিম? আমাৰ কুৱেশ্যনত দিয়া থাকিব। কুৱেশ্যনৰ সেই ইনফৰমেশ্যনখিনি আমি পঢ়িম ভালকৈ। পঢ়াৰ পিছত আমি ইয়াৰ পৰা তাত বিষয়বস্তু লিখাই থাকিব। আমি এনেকৈ শ্বৰ্টলি 4-5টা শব্দৰ ভিতৰত লিখি দিম। অ'কে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2 নম্বৰ যিটো কাম হৈছে সেইটো হৈছে বাই লাইন। তাৰমানে ৰিপোৰ্টটো কোনে লিখি আছে? এতিয়া আমি এজ এ ষ্টুডেণ্ট লিখি আছো, পৰীক্ষা হলত লিখিম। চ' আমি পৰীক্ষা হলত ৰিপোৰ্টটো কেনেকৈ লিখিম? তুমি এজন ৰিপৰ্টাৰ হিচাপে তাত লিখিবা না। তাত আমি প্ৰথমে কি কৰিব লাগিব? তাত আমি লিখিব লাগিব বাই XYZ। যদি প্ৰশ্নটোত কোনো নাম দিয়া থাকে তেতিয়াহ'লে লিখিবা এনেকৈ। মই এটা নাম এনেই লিখি দিছো, শিখা শৰ্মা ক্লাছ 10। মই এনেই লিখি দিছো শিখা শৰ্মা ক্লাছ 10। অ'কে, কিন্তু তোমালোকে প্ৰশ্নত নাম দিয়া নাথাকিলে তোমালোকে লিখিবা বাই XYZ। এইখিনিয়ে লিখিবা, জাষ্ট এইখিনিয়ে লিখি দিবা। অ'কে, হেডলাইনটো তোমালোকে সদায় কেপিটেল লেটাৰত লিখিবা, ব্লকত আৰু মিডিলত লিখিবা। অ'কে, ওপৰত হেডলাইনটো লিখিবা। ইয়াত এটা গাইডলাইন আছে বাইলাইনৰ, চোৱা, ডোন্ট ৰাইট ইয়ৰ ফুল নেম ইন এক্সামছ। পৰীক্ষাবিলাকত তোমালোকৰ ফুল নেমটো নিলিখিবা, পৰীক্ষাত ফুল নেম নিলিখিবা। ৰাইট অনলি ABC অৰ XYZ এটচেট্ৰা। হয়তো তোমালোকে ABC লিখিবা, নহ'লে XYZ লিখিবা। অ'কে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 3 নম্বৰ কামটো হৈছে আমাৰ ৰিপোৰ্ট ৰাইটিঙত, সেইটো হৈছে ইন্ট্ৰডাকশ্যন, অপেনিং পেৰেগ্ৰাফ। এইটো তলত কেইটামান প্ৰশ্ন মেনশ্যন কৰা হৈছে। এই প্ৰশ্নকেইটাৰ উত্তৰহে আমি দিব লাগে। ইয়াত একো টান কাম নাই মাই ডিয়াৰ ষ্টুডেণ্টছ। জাষ্ট আমি খালি কি কৰিম? প্ৰশ্নকেইটাৰ উত্তৰ দিম। আমি কেৱল মাত্ৰ এই প্ৰশ্নকেইটাৰ উত্তৰ দিম। চোৱা, হোৱাট হেপেণ্ড, তাৰমানে ঘটনাটো আমি পঢ়ি চাম প্ৰশ্নত কি আছে, তাৰ পৰা আমি চাব লাগে যে ঘটনাটো কি হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এটা চিক্ৰেট কৈ আছো, যিটো হেডলাইন তোমালোকে লিখিবা সেই হেডলাইনটোৱে হোৱাট হেপেনত আহি যাব। একদম চিম্পল। কি ঘটনা ঘটিছিল? এ ৰোড এক্সিডেণ্ট অকাৰ্ড। ক'ত ঘটিছিল? এই যে প্ৰশ্নৰ উত্তৰ দিবা, হুৱেৰ, ক'ত,
হোৱাট হেপেন কি ঘটনা ঘটিছিল, হোৱেৰ ক'ত ঘটিছিল, হোৱেন কেতিয়া ঘটিছিল, টাইমটো মেনশ্যন কৰি দিবা, লগতে হু ইনভলভড সেই ঘটনাটোত কোন কোন যুক্ত হৈছিল। বাছ এই কেইটা কথা সোমাই এটা চেণ্টেন্স বা দুটা চেণ্টেন্স লিখি কমপ্লিট কৰি দিবা। এইটোৱে হৈ গ'ল ইন্ট্ৰডাকশ্যন বা অপেনিং পেৰেগ্ৰাফ। ইমান সহজ। প্ৰশ্নটোৰ যি ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যনখিনি, প্ৰশ্নত থকা ইনফৰমেশ্যনখিনি আমি ফ'ল' কৰি এইকেইটা প্ৰশ্নৰ উত্তৰ দিম খালি, বুজি পাইছা? প্ৰথম প্ৰশ্নৰ উত্তৰ কি দিম? হোৱাট হেপেন কি ঘটনাটো ঘটিছিল, হেডলাইনত লিখা আছে। ক'ত ঘটিছিল প্ৰশ্নত দিয়া আছে, ক'ত হৈছে ঘটনাটো, কেতিয়া হৈছে, কোন কোন ইনভলভড হৈছিল, চব দিয়া আছে। অ'কে, এইটো হৈ গ'ল আমাৰ ইন্ট্ৰডাকশ্যন 3 নম্বৰ পইণ্ট। তোমালোকে এই ষ্টেপকেইটা ফ'ল' কৰি যদি প্ৰশ্নটোক ভালকৈ ব্যৱহাৰ কৰি থৈ আহা 100% পাছ নাপালেও 4টো পাবাই কনফাৰ্ম, একদম 100%। চ' তোমালোকৰ প্ৰি টেষ্ট আৰু ফাইনেল এক্সামত কোনো ধৰণৰ প্ৰব্লেম নহ'ব বুলি মই ভাবোঁ। 4 নম্বৰ পইণ্টটো চোৱা, বডি ডিটেইলছ। তাৰমানে ইয়াত আমি কি কৰিব লাগিব চোৱা, 4 নম্বৰ আহিব আমাৰ, 4 নম্বৰ ষ্টেপটো হ'ব আমাৰ কণ্টেণ্ট বডি। অপেনিং পেৰেগ্ৰাফৰ মানে ইন্ট্ৰডাকশ্যনৰ তলতে আমি অলপ স্পেচ এৰি ছেকেণ্ড মেইন বডিটো লিখিম। বডিটোত আমি কি লিখিম সেইটোৱে আমাক লাগে না। বডিটোত আমি লিখিম চোৱা, এই প্ৰশ্নকেইটাৰ উত্তৰ দিম কি, ইয়াত ধৰি লোৱা হোৱাট এক্সেক্টলি হেপেণ্ড, আই মিন চিকুৱেঞ্চ অফ ইভেণ্টছ। তাৰমানে ঘটনাটোৰ যি বিষয়বস্তু সেইখিনি আমি অলপ ডিটেইলত লিখিব লাগে, বুজি পাইছা নাই? হোৱাট এক্সেক্টলি হেপেণ্ড বুলি ক'ব পাৰা তোমালোকে এইখিনিক। অ'কে, তাৰপিছত আমি লিখিম পিপল ইনভলভড। ইয়াত আমি এইকেইটা প্ৰশ্নৰ উত্তৰ দিম যে হোৱাট এক্সেক্টলি হেপেণ্ড, আই মিন চিকুৱেঞ্চ অফ ইভেণ্টছ, এইকেইটা আমি তথ্য উল্লেখ কৰিম, প্ৰশ্নত আমি পামেই। চ' ইয়াৰ এক্সাম্পল মই ধুনীয়াকৈ বনাইছোঁ, এক্সাম্পলটো চালে তোমালোকে ইজিলি বুজি পাবা। তাৰপিছত আমি প্ৰশ্ন উত্তৰ দিব লাগিব পিপল ইনভলভড, কোন লোকসকল যুক্ত হৈছিল, এই কথাখিনি আমি মেনশ্যন কৰিব লাগিব। কজেছ, এই ইভেণ্টটো হোৱাৰ কাৰণ কি বা এই ঘটনাটো হোৱাৰ কাৰণ কি, ইয়াৰ ইফেক্ট কি হ'ব, ইয়াৰ প্ৰভাৱ কি পৰিব, এই প্ৰভাৱটো আমি মেনশ্যন কৰিব লাগে। ইম্পৰ্টেণ্ট ফেক্টছ, ইয়াৰ পৰা আমি গুৰুত্বপূৰ্ণ তথ্যবিলাক আমি লিখিব লাগে। একদম শ্বৰ্টলি 3-4টা চেণ্টেন্সৰ ভিতৰতে এইখিনি কাম কমপ্লিট হৈ যাব। ইমান টান নহয়, তোমালোকে জাষ্ট এইকেইটা প্ৰশ্নৰ উত্তৰ দিবা, ইমান মাথা মাৰিবই নালাগে। অ'কে, তাৰপিছত আহিব আমাৰ 5 নম্বৰ পইণ্ট, সেইটো হৈছে কনক্লুজন, মানে আমি এই ৰিপৰ্টটো সামৰি মাৰিম। তো তাত আমি এণ্ডিংটো কেনেকৈ কৰিম, এণ্ডিঙত আমি কি কৰিব লাগে চোৱা, ইয়াত আমি ৰিজাল্টটো, তাৰমানে এই ইভেণ্টটোৰ পৰা আমি কি ৰিজাল্ট পালোঁ, ফলাফল কি পালোঁ, সেইটো আমি মেনশ্যন কৰিব লাগে, বা একশ্যন টেকেন মানে কি পদক্ষেপ লোৱা হৈছে সেইটো কথা লিখিব লাগিব। অ'কে, ফিউচাৰ ষ্টেপছ, আৰু আমি ভৱিষ্যতে কেনেকুৱা পদক্ষেপ ল'ম বা কেনেকুৱা পৰামৰ্শ দিয়া হৈছে এই ইভেণ্টটোৰ দ্বাৰা, সেই কথাখিনি আমি ইয়াত মেনশ্যন কৰিম। অ'কে, আৰু এই কথাখিনি তোমালোকে 2-এটা প্ৰশ্ন প্ৰেক্টিচ কৰিলে তোমালোকে ইজিলি বুজি পাবা। অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ, ব'লা এতিয়া আমি এক্সাম্পল এটা লৈ ভালকৈ বুজি লওঁ। অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ, টপিকটো হৈছে এ ৰোড এক্সিডেণ্ট, তাৰমানে এটা পথ দুৰ্ঘটনা হৈছে। প্ৰশ্নটো মই লিখা নাই, ৰোড এক্সিডেণ্ট আহিলে তোমালোকে এইটো পেটাৰ্ণত লিখি দিব পাৰা, আৰু এইটোৱে লিখি দিব পাৰা, কোনো প্ৰব্লেম নাই, ঠিক আছে। তোমালোকে খালি টাইম এণ্ড প্লেচটো চেঞ্জ কৰি দিবা, প্ৰশ্নত থকা টাইম এণ্ড প্লেচটো লগাই দিবা, বাছ হৈ যাব। অ'কে, মই এটা ষ্টেপ ইয়াত মেনশ্যন কৰি দিছোঁ, কি লিখিছোঁ, কোনটো কি বস্তু, প্ৰত্যেকটো ষ্টেপ মই ইয়াত মেনশ্যন কৰি দিছোঁ। চোৱা, প্ৰথম লিখিছোঁ এ ৰোড এক্সিডেণ্ট নিয়েৰ বাজাৰ চৌক, ঠিক আছে, এইটো একদম মিডলত লিখিছোঁ, আৰু এইটো হৈছে হেডলাইন। অ'কে, ইয়াতে লিখা আছে চোৱা, এইটো হৈছে টাইটেল অৰ হেডলাইন, এইটো হ'ব আমাৰ মিডলত একদম মাজত। অ'কে, তাৰপিছত চোৱা বাই XYZ, যদি প্ৰশ্নত নাম দিয়া নাথাকে তেতিয়াহ'লে বাই XYZ লিখিবা, আৰু যদি নাম দিয়া আছে মই ইয়াতে লিখি দিছোঁ, এনেকৈ লিখিবা ৰাজীৱ আহমেদ ক্লাছ 10। অ'কে, এনেকৈ লিখিবা, বেচিকেলি তোমালোকে XYZ লিখিবা, আৰু এইটো হৈছে বাই লাইন, এইটো কি ছেকেণ্ড ষ্টেপ বাই লাইন, ঠিক আছে। তাৰপিছত চোৱা ডেটটো আমি কি লিখিম, ডেটটো প্ৰশ্নত দিয়া থাকিব, সেইমতে আমি ডেটটো লিখি দিম। মই ইয়াতে এটা মেনশ্যন কৰি দিছোঁ যে 22 নৱেম্বৰ 2025, আৰু এইটো পেটাৰ্ণতে লিখিবা, যেনেকৈ মই লিখি দিছোঁ এইটো পেটাৰ্ণতে ডেটটো লিখিবা। অ'কে, আৰু এইটো হৈছে থাৰ্ড ষ্টেপ ডেট। অ'কে, তাৰপিছত চোৱা প্লেচটো আহিব আমাৰ 4 নম্বৰ ষ্টেপত, নিয়েৰ বাজাৰ চৌক গুৱাহাটী, ঠিক আছে, এইটো হৈছে আমাৰ প্লেচ, ক'ত হৈছে ঘটনাটো, এইটো আমি এনেকৈ মেনশ্যন কৰি দিম। তোমালোকে এই ষ্টেপকেইটা ভালদৰে লিখি ল'বা, ভালদৰে বুজি ল'বা। অ'কে,
চাবা এই ষ্টেপত তোমালোকে কথাবিলাক লিখিবা যে একদম ইজি লাগিব আৰু জাষ্ট খালি আমি প্ৰশ্ন উত্তৰ কেইটা দি আছো চোৱা হৈ গ'ল আমাৰ বাইলাইন তাৰ পিছত চোৱা ইন্ট্ৰোডাকচন এইটো হৈছে ইন্ট্ৰোডাকচন মই মেনশন কৰি দিছো ইন্ট্ৰোডাকচন 4 নম্বৰ ষ্টেপত আহি আছে সো ইয়াত ইন্ট্ৰোডাকচন কি লিখিছো চোৱা এ সিৰিয়াস ৰোড এক্সিডেন্ট টুক প্লেস নিয়াৰ বাজাৰ চৌক বৰপেটা ৰোড ওকে সো মোৰ ইয়াত গলতি হৈছে ইয়াতে বৰপেটা হ'ব লাগে গুৱাহাটী লিখি দিছো তোমালোকে ইয়াতে কি লিখিবা বৰপেটা লিখিবা ওকে তোমালোকে এটো বৰপেটা লিখিবা ওকে ঠিক আছে একো নাই প্লেস হে তোমালোকে প্লেস টু ঠিক কৰি লবা ইয়াত চোৱা ইন্ট্ৰোডাকচনৰ প্ৰথম কথা কি আছিল হোৱাট হ্যাপেন ওকে হোৱাট হ্যাপেন তাৰ মানে কি ঘটিছে এ সিৰিয়াস ৰোড এক্সিডেন্ট টুক প্লেস নিয়াৰ বাজাৰ চৌক বৰপেটা তাৰ মানে বৰপেটাৰ বাজাৰ চৌকৰ ওচৰত এটা পথ দুৰ্ঘটনা এটা ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে এইটো হৈছে ঘটনা হোৱাট হ্যাপেন এইটো লিখি দিলো ওকে তাৰ পিছত আছে কেতিয়া হৈছে ক'ত হৈছে তো আমি এইটো ক'ত হৈছে হেতু আহি গল ঘটনাটো কি হল হেতু আহি গল এতিয়া আমি লিখিম when তাৰ মানে টাইমটো কেতিয়া হৈছে মানে কেতিয়া ঘটনাটো ঘটিছে টাইমটো কি when প্ৰশ্নটোৰ উত্তৰ দিব লাগে কাৰণ একদিনাখন আগতে ৰিপৰ্টটো হয় তাৰ পিছদিনাখনেহে হেতু কি হয় পাবলিশ হয় ওকে নৱেম্বৰ লিখি দিছো মই ওকে যে on 21 November 2025 at around 8 am ঠিক আছে মানে 8টা মান বজাত ৰাতিপুৱা 8টা মান বজাত 21 নৱেম্বৰে এই ঘটনাটো ঘটিছিল এনেকৈ তোমালোকে টাইমটো লিখি দিবা যেটো নেকি আমি প্ৰশ্নত আছে ইন্ট্ৰোডাকচনৰ প্ৰশ্নত ওকে তাৰ পিছত ইয়াত চোৱা কোন ইনভলভ হৈছিল মানে ৰোড এক্সিডেন্টটো কাৰ মাজত হৈছিল কিহৰ মাজত হৈছিল এটো একদম সিম্পলি লিখিব লাগে ইমান টান কথা নহয় চোৱা এ স্পিডিং মটৰচাইকেল কলাইড উইথ আ স্কুটি ক্ৰসিং দা ৰোড ৰাস্তা পাৰ হওঁতে মটৰচাইকেল এটাই কি হৈছিল স্কুটি এটাৰ হৈতে খুন্দা খাইছিল আৰু এই কথাখিনি এই এক্সিডেন্টৰ ঘটনাটো কাৰ মাজত হৈছিল এক্সিডেন্টটো কাৰ মাজত হৈছিল এইটো তোমালোকৰ প্ৰশ্নত দিয়া থাকিব অলৰেডি তাৰ পৰা খালি উঠাই দিবা একো টান কাম নাই জাস্ট খালি আমি ৰুলছ ফলো কৰিব লাগে ফৰমেটটো ভালদৰে তোমালোকে মনত ৰাখিবা মুখস্থ কৰি লবা পাৰিলে ওকে both riders fell on the road and suffered injuries যে দুয়োজন চালক কি হৈছে ৰাস্তাত পৰি গৈছিল আৰু বৰ বেছি আঘাত পাইছিল ওকে তেওঁলোক এক্সিডেন্টৰ হোৱাৰ ফলত কোন কি হৈছে মৰিছে কেইজন আঘাতপ্ৰাপ্ত হৈছে কেইজন এই কথাখিনি অলৰেডি প্ৰশ্নত দিয়া থাকে যদি ৰোড এক্সিডেন্টৰ বিষয়ে আহে মাই ডিয়াৰ ষ্টুডেন্টস ঠিক আছে এখিনিলৈকে বুজি পাইছা তাৰ পিছত এটো হৈ গল আমাৰ ইন্ট্ৰোডাকচনৰ কথা প্ৰশ্নৰ কথাখিনি আমি প্ৰশ্ন আকাৰে উত্তৰ দিম কোৱেশ্যনত এই ইনফৰমেশনখিনি থাকিব হেখিনি আমি পইণ্ট টু পইণ্ট উত্তৰ বিলাক দিম ইন্ট্ৰোডাকচনত যিকেটা প্ৰশ্ন পাইছো তো তোমালোকে ফৰমেটটো লিখি লবা তেতিয়া ইজি হৈ যাব নেক্সট স্টেপ হৈছে বডি তাৰ মানে এই বডিটোক আমি কি বুলি ক'ব পাৰো কন্টেন্ট বডি তাৰ মানে ঘটনাটো কি হৈছে হেতু অলপ ডিটেইলত লিখিব লাগে ইমান লম্বা কাহিনী নিলিখো জাস্ট আমি এই প্ৰশ্নৰ পৰা ইনফৰমেশন খিনি শেয়াৰ কৰিম হোৱাট এক্স্যাক্টলি হ্যাপেন্ড তাৰ মানে প্ৰকৃততে ঘটনাটো কি ঘটিছিল হেতু আমাক লাগে সো ইয়াতে কি লিখিছো মই একদম সিম্পল কৰি যে লোকেল পিপল ৰাশ টু হেল্প এণ্ড ইনফৰ্ম দা পুলিচ তাৰ মানে স্থানীয় যি লোক আছিল সেই লোকসকলে দৌৰা দৌৰি কৈ কি কৰিছিল সহায় কৰিছিল এণ্ড পুলিচক জাননী দিছিল দা ইনজুৰেড ওৱেৰ টেকেন টু দা সিভিল হস্পিটেল ইমিডিয়েটলি আঘাতপ্ৰাপ্ত লোকসকলক কি কৰা হৈছিল তৎক্ষণাত হস্পিটেললৈ লৈ যোৱা হৈছিল ওকে তাৰ মানে এই ঘটনাটোই ঘটিছিল তাত এক্সিডেন্টৰ হোৱাৰ ফলত একৰ্ডিং টু আই উইটনেছ তাত যি মানুহ আছিল তেওঁলোকৰ সাক্ষী মতে বুজি পাইছা নাই অভাৰ স্পিডিং এণ্ড কেয়াৰলেছ ড্ৰাইভিং কষ্ট দা এক্সিডেন্ট তাৰ মানে থকা লোকসকলৰ সাক্ষী মতে কি হৈছিল যে অতিৰিক্ত দ্ৰুতগতিত অতিমাত্ৰা দ্ৰুতগতিত মটৰচাইকেল আৰু স্কুটি চলোৱাৰ কাৰণে আৰু অসাৱধানতাৰে গাড়ী চলোৱাৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল বাস খতম ইমান কথা কোৱাৰ দৰকাৰেই নাই একদম সিম্পল এণ্ড ইজি কৰিব লাগে এইখিনি হৈ গল আমাৰ বডি পেৰাগ্ৰাফ বডি পেৰাগ্ৰাফ ঠিক আছে তাৰপিছত আমি কি কৰিব লাগে লাষ্টত এটা লাইনত কনক্লুজন কৰি দিব লাগে কনক্লুজনত আমাৰ কি আহিব লাগে ৰিজাল্ট আহিব লাগে আউটকাম আহিব লাগে কি একচন লোৱা হৈছে বুজি পাইছা নাই একচন টেকেন কি কৰা হৈছে বা ফিউচাৰ ষ্টেপছ যিকোনো এটা বিষয়ত মানে প্ৰশ্নটোৰ লগত সংগতি ৰাখি আমি এটা কি কৰিব লাগে এটা লাইনত কথাটো কৈ দিব লাগে যেনে ইয়াত কি কৰা হৈছে চোৱা পুলিচ ৰেজিষ্টাৰ্ড এ কেছ পুলিচে কেছ এটা ৰেজিষ্টাৰ কৰিছে এণ্ড এপিল টু চিটিজেনছ টু ফলো ট্ৰাফিক ৰুলছ আৰু পুলিচে কি কৰিছে নাগৰিকসকলক মানে সাধাৰণ লোকসকলক এই ট্ৰাফিক ৰুলছ মানিবলৈ আপিল কৰিছিল মানে তেওঁলোকক আহ্বান জনাইছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈ গল কনক্লুজন তো ইয়াত কি টান কাম আছে এইখিনি জাস্ট আমি কি কৰিলো প্ৰশ্নৰ পৰা ইনফৰমেশন খিনি উঠাই দিছো ঠিক আছে তোমালোকে এই ৰুলছটো ফলো কৰি ঘৰতে পৰীক্ষাত বহাৰ আগতে
তোমালোকে কমসে কম 5টা প্ৰশ্ন এই ৰুলছ মতে প্ৰেক্টিছ কৰি যাবা মই 100% শিওৰ যদি এইখিনি কাম তোমালোকে কৰি যোৱা তোমালোকে পৰীক্ষাত বহি 3-4 মিনিটৰ ভিতৰতে 5 নম্বৰ পাবলৈ সক্ষম হবা এইটো মোৰ প্ৰমিস থাকিল ওকে তোমালোকে এই কামখিনি কৰিবানে নাই ফৰমেটটো ভালদৰে মুখস্থ কৰি লবা ভালদৰে বুজি লবা ফৰমেটটো যাতে ব্ৰেইনটোত সেভ হৈ থাকে হেখিনি কাম কৰি লবা আৰু 5টা মান প্ৰবলেম সলিউশন কৰিবা মানে প্ৰেক্টিছ কৰিবা ওকে এইখিনি মোৰ ৰিকুৱেষ্ট থাকিল যদি তোমালোকে ভবা এই কথাখিনি বা এই ভিডিওটো তোমালোকৰ হেল্প হ'ব তেতিয়া হলে মোৰ এটা ৰিকুৱেষ্ট এইটোৱে তোমালোকে ভিডিওটো লাইক কৰি দিয়া আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ শেয়াৰ কৰি দিয়া যাতে তেওঁলোকও মেট্ৰিক পৰীক্ষাত 5 নম্বৰ পাবলৈ সক্ষম হয় ওকে আৰু জুনে জুনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখা কাৰণ ক্লাস 9-10 ৰ ইংৰাজী ৰিলেটেড যিকোনো ভিডিও তোমালোকে ইয়াতে পাবা ওকে এতিয়া আমি আৰু এটা প্ৰবলেম তোমালোকৰ কাৰণে লৈ আহিছো হেতু প্ৰবলেম তোমালোকে চাই লো মাই ডিয়াৰ ষ্টুডেন্টস এই প্ৰবলেমটো সোৱা ৰিপোৰ্ট অন আ ট্ৰি প্লান্টেশন প্ৰগ্ৰাম মানে গছ বা বৃক্ষ ৰোপণ অনুষ্ঠান বুলি ক'ব পাৰা এইটো এটা প্ৰগ্ৰাম ইয়াৰ ওপৰত এটা প্ৰশ্ন আহিছে সো এই প্ৰশ্নটোৰ উত্তৰ মই কেনেকৈ লিখিছো সোৱা এই প্ৰশ্নটোৰ উত্তৰ মই হেই স্টেপ কেটা ফলো কৰি লিখিছো একদম শৰ্ট এন্ড ইজি টাইপত ঠিক আছে তোমালোকে এনেকৈ হেই ফৰ্মুলাটো ইউজ কৰি একদম সিম্পল ওয়েত কি কৰিব পাৰিবা লিখিব পাৰিবা যিকোনো ৰিপোৰ্ট প্ৰথমে আমি কি কৰিছো যে ট্ৰি প্লান্টেশন ড্ৰাইভ হেল্ড ইন স্কুল যে স্কুলত বা বিদ্যালয়ত কি কৰা হৈছে এই বৃক্ষৰোপণৰ যি অনুষ্ঠান এইটো অনুষ্ঠিত কৰা হৈছে ওকে তাৰ পিছত আমি বাইলাইন লিখিছো এইটো হৈ গল হেডলাইন হয় না নহয় বাইলাইনত লিখিছো XYZ তোমালোকে নাম থাকিলে XYZ নিলিখি নাম দি দিবা প্ৰশ্নত থকা নামটো আৰু যদি নাম নাথাকে তেতিয়া XYZ লিখি দিবা ওকে তাৰ পিছত ডেটটো লিখি দিবা ডেট প্ৰশ্নত দিয়া থাকিব 23rd মই লিখি দিছো নৱেম্বৰ 2025 তাৰ পিছত এইটো ডেট হৈ গল যেহেতু ইয়াত প্লেসটো মেনশন কৰা নাই সো আমাৰো দৰকাৰ নাই প্লেস মেনশন কৰা ওকে সো তাৰ পিছত চোৱা আহি যাব ইন্ট্ৰোডাকশনত কি লিখিম তাৰ মানে হোৱাট হ্যাপেন হোৱেৰ when who involved এইখিনি কথাৰ প্ৰশ্নৰ উত্তৰ দিব লাগে কি হৈছে ঘটনাটো চোৱা a tree plantation program was organized at শংকৰদেৱ বিদ্যালয় ওকে গুৱাহাটী শংকৰ মই এটা নাম লগাই দিছো আৰু ইয়াতে যে গুৱাহাটী শংকৰদেৱ বিদ্যালয়ত কি কৰা হৈছে এটা বৃক্ষৰোপণ অনুষ্ঠান আয়োজন কৰা হৈছিল বুজি পাইছা নাই on 22 November 2025 to celebrate World Environment Day বিশ্ব পৰিবেশ দিৱস উদযাপন কৰিবলৈ 22 নৱেম্বৰৰ এই তাৰমানে এটো একচুয়ালি হ'ব লাগে 5th জুন ওকে আজিৰ ডেটটো ইয়াতে মেনশন কৰি দিছো সো তোমালোকে এটো 5th জুন কৰি লবা প্ৰশ্নত দিয়া থাকিব এটো ইমান মেটাৰ নকৰে ঠিক আছে এটো লিখি লবা 5th জুন বুলি ওকে তো এখিনি হৈ গল দুটা প্ৰশ্ন উত্তৰ তিনটা প্ৰশ্ন উত্তৰ হৈ গল হোৱাট হ্যাপেন where and when মানে কি ঘটনাটো ঘটিছে কেতিয়া হৈছে আৰু ক'ত হৈছে ওকে তাৰ পিছত চোৱা the program was inaugurated by the district forest officer who involved এইটো প্ৰশ্নৰ উত্তৰ হৈ গল যে ইয়াতে কি কৰা হৈছে যে জিলা বন বিষয়াগৰাকী এই অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিল উদ্বোধনী কৰিছিল এইটো হৈ গল ইয়াত সেকেন্ড প্ৰশ্ন উত্তৰ এইটো হৈ গল এতিয়া এখিনি হৈ গল কি এখিনি হৈ গল আমাৰ ইন্ট্ৰোডাকশন কি হৈ গল ইন্ট্ৰোডাকশন এখিনি হৈ গল আমাৰ ইন্ট্ৰোডাকশন ওকে তাৰ পিছত আমি কি পাব লাগে বডিটোত আমি কি লিখিব লাগে হোৱাট এক্সাক্টলি হ্যাপেন মানে কি ঘটনাটো প্ৰকৃততে ঘটিছিল হয় নহয় হু ইনভলভড ইয়াত কোন নিয়োজিত হৈছিল ইয়াৰ ইফেক্টস ইয়াৰ ফিচাৰ্স বিলাক আমি দুই এটা কথা লিখি দিব লাগে ওকে সো ইয়াত কি হৈছে ষ্টুডেন্টস প্লান্টেড ওভাৰ 200 saplings of neem mango and গুলমহৰ ইনসাইড দা স্কুল কেম্পাস যে স্কুল কেম্পাসৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে 200তকৈ অধিক নিম আম গছ গুলমহৰ ইত্যাদি গছৰ পুলি ৰোপণ কৰিছিল saplings মানে গছ পুলি ওকে টিচাৰ্স এক্সপ্লেইনড দা ইম্পৰ্টেন্স অফ ট্ৰিজ এন্ড encouraged students to protect the environment শিক্ষকসকলে কি কৰিছে গছ-গছনিৰ গুৰুত্ব বৰ্ণনা কৰিছে এক্সপ্লেইন কৰিছে আৰু উৎসাহিত কৰিছে এনকাৰেজ কৰিছে ছাত্ৰ-ছাত্ৰীসকলক কি কৰিবলৈ পৰিবেশটো ৰক্ষা কৰি ৰাখিবলৈ একদম সিম্পল ওয়ে হৈ গল এটো বডি ওকে তাৰ পিছত আমি কনক্লুজনটো লিখি দিব লাগে the event ended with a pledge to plant more trees যে অনুষ্ঠানটো সামৰণি মৰা হৈছিল আৰু অধিক গছ ৰোপণ কৰাৰ প্ৰতিজ্ঞা লৈ প্লেজ মানে প্ৰতিজ্ঞা লোৱা এন্ড কিপ দা সাৰাউন্ডিংস ক্লিন আৰু আমাৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰখাৰ প্ৰতিশ্ৰুতিত কি কৰা হৈছিল অনুষ্ঠানটো সামৰণি মৰা হৈছিল সো এনেকৈ একদম সিম্পল ওয়ে তোমালোকে যদি ফৰমেটটো ইউজ কৰা তেতিয়া হলে ভালকৈ তোমালোকে যদি ফৰমেটটো মনত ৰাখা আৰু বুজি লোৱা তেতিয়া হলে তোমালোকে একদম ইজিলি
এনেকৈ ৰিপৰ্টবিলাক লিখিব পাৰিবা মাই ডিয়াৰ ষ্টুডেণ্টছ ঠিক আছে এইখিনিলৈকে তোমালোকে বুজি পাইছা নহয় এইখিনি আছিলে আজিৰ এই বিষয়বস্তু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছো যদি তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবা ভিডিঅ'টো তেতিয়াহলে তোমালোকে লাইক কমেন্ট এণ্ড শেয়াৰ কৰি দিবা নতুন সকলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন অন কৰি দিবা ওকে সো press the bell icon for more educational videos keep learning stay confident thank you bye bye